অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ জিএনএম নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলাপৰ নোটিছ আহি গ'ল, য'ত এডমিশ্যন ফ্ৰী, হোষ্টেল ফ্ৰী, ইউনিফৰ্ম ফ্ৰী, মান্থলি কোনো ধৰণৰ খৰচ দিব নালাগে। যেতিয়া কেণ্ডিডেট এডমিশ্যন পাব, তাত নামভৰ্তি কৰিব, তাৰ পিছত উল্টাকৈ কেণ্ডিডেট মাহিলী পইচা পাব নিজৰ বেংকৰ একাউণ্টত, মানে ষ্টাইপেণ্ড পাব প্ৰত্যেক মাহত। ইয়াত যদি এডমিশ্যন লয়, তেতিয়াহ'লে কেণ্ডিডেটৰ শুদ্ধকৈ ফৰ্ম ফিলাপ কৰিব লাগিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল হ'ব লাগিব, তেতিয়া এডমিশ্যন পাব। আমাৰ চেনেলৰ ভিডিঅ' চাই বহুতেই সফল হৈছে, লগতে আমাৰ গাইডেন্সৰ জৰিয়তে বহুতেই সফল হৈছে। চোৱা, তোমালোকে যদি অনলাইন ফৰ্ম ফিলাপ কৰাৰ সময়ত যদি শুদ্ধকৈ প্ৰপাৰলি ফৰ্ম ফিলাপ নকৰা, তেতিয়াহ'লে তোমালোকৰ এপ্লিকেশ্যন ফৰ্ম ৰিজেক্ট হয় বা কিছুমান এলিজিবল থাকিলেও মানে লিষ্টত নাম নাহে। যদি তোমালোকে আমাৰ পৰা অনলাইনত ফৰ্ম ফিলাপ কৰিব বিচাৰিছা, হোৱাটছএপত যোগাযোগ কৰিবা, আমি প্ৰপাৰলি ফৰ্ম ফিলাপ কৰি দিম। আৰু চোৱা, আমি লাষ্ট ইয়াৰ সেশনতো দিছিলো, আগতেও দিছিলো, বহুতেই সফল হৈছে। আগতে মই ভিডিঅ'ৰ জৰিয়তে জনাই দিছিলো। এতিয়া চোৱা, এই ফৰ্ম ফিলাপ কোনে কোনেও কৰিব পাৰিব, শুনি লোৱা। ইম্পৰ্টেণ্ট এইটো, পিছত আকৌ কমেন্টছ কৰি সুধি থাকিবা, প্ৰব্লেম হ'ব ৰিপ্লাই দিওঁতে। তিনিচুকীয়া জিলা, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ, পুনৰ জনাই দিব বিচাৰিছো, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ কেণ্ডিডেট এই ফৰ্ম ফিলাপ কৰিব পাৰিব। লগতে অৰুণাচল প্ৰদেশৰ চাংলাং ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট ফৰ্ম ফিলাপ কৰিব পাৰিব। এতিয়া চোৱা, তোমালোকে যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স পৰীক্ষা দিছে, সেই পৰীক্ষাত যদি তোমালোকে 29, মানে SC ST OBC MOBC কেণ্ডিডেট যদি 29 পাইছে মিনিমাম, তথাপিও এপ্লাই কৰিব পাৰিব। বাকী কেটেগৰী জেনেৰেল যদি 30 পাইছে, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। চোৱা, নম্বৰটো চাই লোৱা। SC ST OBC NCL এইবিলাক কেণ্ডিডেট যদি ইয়াতে হ'ব, এইটো হ'ব 29। SC ST OBC NCL 29 যদি পাইছে, এপ্লাই কৰিব পাৰিব। আৰু যদি জেনেৰেল EWS কেটেগৰী হয়, 30 যদি পাইছে, এপ্লাই কৰিব পাৰিব। ফৰ্ম ফিলাপৰ সময়ত কোনো ধৰণৰ ফিজ দিব নালাগে। এতিয়া বহুতে ক'ব, মই বৰপেটাৰ পৰা, নলবাৰীৰ পৰা, মৰিগাঁও, নগাঁও পাৰিম নে নাই? ইয়াৰ উত্তৰ, নোৱাৰিব। এই যিবিলাক মই জিলাৰ নাম কৈছো, সেইবিলাক জিলাৰে কেণ্ডিডেট এই ফৰ্ম ফিলাপ কৰিব পাৰিব। এইটো 3 বছৰীয়া কোৰ্চ হয়। অনলি 92 কেণ্ডিডেট এই ফৰ্মটো ফিলাপ কৰিব পাৰিব। এতিয়া চোৱা, তোমালোকৰ HS পাছ কৰা হ'ব লাগিব। তোমালোকে যদি আৰ্টছ, চায়েন্স, কমাৰ্চৰ পৰা HS পাছ কৰিছা আৰু যদি মিনিমাম 40% আছে, আৰু যদি জেনেৰেল কেণ্ডিডেট হয়, আৰু যদি তোমালোকে এন্ট্ৰেন্স পৰীক্ষা দিছা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ, আৰু যদি তোমালোকে 29 বা 30 নম্বৰ পাইছে, এপ্লাই কৰিব পাৰিবা। আৰু চোৱা, ৰিলেক্সেশ্যন আছে SC ST OBC বিলাকৰ, যদি 35% HS পাইছে, এপ্লাই কৰিব পাৰিব। কেণ্ডিডেটৰ বয়স হ'ব লাগিব 17 পৰা 35 ভিতৰত হ'ব লাগিব। আৰু ইয়াতে চোৱা, কোন কলেজত বা স্কুলত পঢ়িব পাৰিবা। স্কুল অফ নাৰ্ছিং অল ইণ্ডিয়া হস্পিটেল দুলীয়াজান, ডিব্ৰুগড়ত আছে। ইয়াতে কৈছে সিলেকশন প্ৰসেস, যেতিয়া তোমালোকে এপ্লাই কৰিবা, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপিছত ফাইনেল লিষ্ট প্ৰকাশ কৰিব। কি প্ৰমাণ পত্ৰ আপলোড কৰিব লাগিব? পাছপোৰ্ট সাইজ ফটো, বেকগ্ৰাউণ্ড হোৱাইট, বহুতেই মানে প্ৰপাৰলি বনাব নাজানে, ফটোৰ কাৰণে ৰিজেক্ট হয় বহুত কেণ্ডিডেট। সিগনেচাৰ লাগিব, ভ্যালিড সার্টিফিকেট, ডেট অফ বার্থ হিসেবে মেট্রিক পাসের এডমিট কার্ড বা পাস সার্টিফিকেট বা জন্মৰ সার্টিফিকেট দিলে হ'ব, যিকোনো এখন। PRC লাগিব, তাৰপিছত মাৰ্কশ্বিট অফ 10, 12, মেট্ৰিক আৰু 12 পাছৰ মাৰ্কশ্বিট লাগিব। কাষ্ট সার্টিফিকেট, যদি ৰিজাৰ্ভেশ্যন আছে তেতিয়াহ'লে কাষ্ট সার্টিফিকেট দিব লাগিব। ইনকাম সার্টিফিকেট লাগিব EWS কেটেগৰীৰ। তাৰপিছত ফিজিকেল ডিসেবিলিটি, যদি কেণ্ডিডেট PWD হয়, যদি PWD কোটাতে এপ্লাই কৰে, তেতিয়াহ'লে PWD সার্টিফিকেট লাগিব। আৰু GNM এন্ট্ৰেন্স পৰীক্ষাৰ স্কোৰ কাৰ্ড লাগিব। সো এইবিলাক সাইজ মেনশন হৈ থাকে, সেইমতে মিলাব লাগে, বহুতে নাজানে, যাৰ ফলত ৰিজেক্ট হৈ যায়। এতিয়া চোৱা, তোমালোকে কেতিয়াৰ পৰা ফৰ্ম ফিল আপ কৰিব পাৰিবা। আগষ্টৰ 13 তাৰিখৰ পৰা অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিবা। লাষ্ট ডেট হ'ল আগষ্টৰ 29 তাৰিখ। ইয়াতে লিংক থাকিব, ইয়াতে ক্লিক কৰি ফৰ্ম ফিল আপ কৰিব পাৰিবা। এতিয়া কাম কৰা, এই ভিডিঅ ডেসক্ৰিপশন বক্সত লিংক দিছে, লিংকত ক্লিক কৰি তোমালোকে চেক কৰি থাকা। তাৰপিছত ইয়াতে চোৱা, আমাৰ গ্ৰুপ আছে, জইন হবা। চোৱা, আগষ্টৰ 13 তাৰিখত তোমালোকে, মানে 14 তাৰিখে হ'ব, কাৰণ আগষ্টৰ 13 তাৰিখত ৰাতিৰ 12টাৰ আগে আগে মানে খুলি দিব। মানে 14 তাৰিখে ধৰি লোৱা, মানে 14 তাৰিখৰ পৰাই তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা। যদি দিনত নিদিয়ে, তেতিয়াহ'লে ৰাতিৰ 12টাৰ 2-3 মিনিট আগতো দিব পাৰে, বা 12টাতেও খুলি দিব পাৰে অনলাইন পৰ্টেলটো। এইখিনি আছিল আপডেট। আৰু যদি তোমালোকে আমাৰ যোগেদি অনলাইন ফৰ্ম ফিল আপ কৰিব বিচাৰিছে, হোৱাটছএপত যোগাযোগ কৰিবা, আমি প্ৰপাৰলি ফৰ্ম ফিল আপ কৰি দিম।
আৰু আমাৰ অনলাইন চাৰ্জ আছে, এইটো দিলেই আমি ফৰ্ম ফিল আপ কৰি দিম।